হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল ক্ৰিকেট আড্ডা অসম। আজি নতুন কেইটামান আপডেট লৈ আনিছোঁ এছিয়া কাপৰ ওপৰত। মেইনলি এইটো আপডেট এছিয়া কাপৰ ওপৰত, আৰু এছিয়া কাপৰ ওপৰত আমি বহুতকেইটা ভিডিঅ' বনাইছোঁ। ইণ্ডিয়াৰ স্কোৱাড আপডেট, বাংলাদেশ, পাকিস্তান, শ্ৰীলংকা, যিমানকেইটা স্কোৱাড আছে আৰু মেইনলি ডাঙৰ ডাঙৰ টিমৰ, আফগানিস্তান, তাৰ ওপৰত ডিটেইল এনালাইচিছ ভিডিঅ' দিছোঁ। আপোনালোকে চোৱা নাই যদি গৈ কিনে চাওক এতিয়াই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এতিয়া এছিয়া কাপৰ ওপৰত এটা আপডেট আহিছে টাইমিঙৰ ওপৰত। তো এছিয়া কাপ 9 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, আমি সকলোৱে জানো। আৰু এমিৰেটছ ক্ৰিকেট বৰ্ড মানে ECB, এমিৰেটছ ক্ৰিকেট বৰ্ড মানে UAE বৰ্ডখনে কি কৰিছে, এনাউন্স কৰিছে যে এক্সেছিভ হিটৰ কাৰণে, যিহেতু বৰ্তমান ছামাৰ বা তাতে বহুত গৰম, প্লেয়াৰৰ মানে ইউএইখন মানে এখন ডেজাৰ্ট কাণ্ট্ৰিটো, য়েছ, গতিকে মানে এইখিনি টাইমত মানে গৰমটো বহুত, তাতে টেম্পাৰেচাৰ বহুত হ'ব। আৰু UAEৰ কণ্ডিশ্যনত খেলাটো সহজ কথা নহয় দিনত, গতিকে সেইকাৰণে আধা ঘণ্টা 30 মিনিটছ এক্সটেণ্ড কৰি দিছে, যোনটো অৰিজিনেল টাইম আছিল। গতিকে আৰু তাৰ লোকেল টাইম মতে 6:30 পৰা মেটচ হ'ব, মানে আমাৰ ইণ্ডিয়ান টাইমতে যদি মই কওঁ 8 PM ৰাতি 8টা বজাৰ পৰা আৰম্ভ হ'ব। 30 মিনিট মানে এক্সটেণ্ড কৰি দিছে। তো T20 মেটচ যিহেতু 8টাৰ পৰা হ'ব। IPLৰো আমি জানো আগতে টাইমিং 8টাৰ পৰাই আছিল, এতিয়া 7:30টাৰ পৰা কৰি দিছে। গতিকে মেটচখন 11টা বা 11:30লৈকে চলিব আৰু তো মানুহে ধুনীয়াকৈ চাব পাৰিব। ইণ্ডিয়ান ভিউৱাৰ্ছৰ কাৰণে এইটো আমাৰ একচুৱেলি কাৰণে ভাল, আৰু তাৰমানে যিখিনি মানুহ সাবকণ্টিনেণ্টেলৰ মানুহে চাব পাৰিব। আৰু তাৰমানে যিখিনি মানুহ দিনত কামত যায়, মানে ৰাতি ঘৰলৈ উভতি আহে 8টা 8:30 মানত, তাৰমানে সেইখিনি মানুহৰ কাৰণে মানে বেষ্ট টাইম, সুন্দৰকৈ চাব পাৰিব। কাৰণ এছিয়া কাপ যিহেতু নামেই এছিয়া কাপ, তো এছিয়াৰ কাণ্ট্ৰিৰ মতেই টাইমিংটো হ'ব। তো 8 PM পৰা ষ্টাৰ্ট। আৰু যদি মই কওঁ এই এছিয়া কাপৰ 19খন মেটচ হ'ব টোটেল। 19খনৰ 18খন মেটচেই 8টা বজাৰ পৰা হ'ব। কিন্তু এখন মেটচ এক্সেপশ্যনেল, সেইখন মেটচ কিন্তু অলপ বেলেগ টাইমত হ'ব। নহয়, সেইখন হ'ব UAE ওমান ক্লেছ। UAE ওমান ক্লেছখন তেওঁলোকৰ হিচাপত ডে ফিক্সাৰ বুলি কৈছে। ডে ফিক্সাৰ নহয়, আমাৰ ইণ্ডিয়ান টাইম মতে 5:30 PM পৰা হ'ব, 5:30 বজাৰ পৰা হ'ব গধূলি। কিবা মানে টাইমিঙৰ লগত মিলাই কিনে দিছে নেকি, যাতে আৰু ভিউৱাৰ্ছখিনিয়ে যাতে চাব পাৰে। আৰু মেবি আৰু সিহঁতৰ তেওঁলোকৰ টাইম মতে 4 PM লোকেল টাইম, আৰু ইণ্ডিয়ান টাইম মতে সেইখন অকল এখন ছিংগুলাৰ পাৰ্টিকুলাৰ মেটচ 5:30 পৰা হ'ব। বাকী চব মেটচ 19খনৰ 18খন মেটচে 8টা বজাৰ পৰা হ'ব। তো এইখিনিয়ে আছিল আপডেট আৰু টাইমিঙৰ ওপৰত। আৰু এতিয়া যদি মই কওঁ ইণ্ডিয়াই এতিয়া কেনেকৈ মানে ষ্টাৰ্টিং কৰে, বৰ্তমানতো মই যদি কওঁ পাকিস্তান, আফগানিস্তান বা আমাৰ সেয়ে অলৰেডি এটা ট্ৰাই ছিৰিজ খেলি আছে। গতিকে UAE তেওঁলোকে এটা ট্ৰাই ছিৰিজ খেলি আছে, আৰু UAEতে খেলি আছে। গতিকে সিহঁতৰ কণ্ডিশ্যনৰ মানে ভালকৈ আণ্ডাৰষ্টেণ্ডিং হ'বৰ কাৰণে এই ছিৰিজটো পাতিছে। আৰু সেইটো কাৰণে ইণ্ডিয়াই বৰ্তমান এই মাহটোত কিন্তু ইণ্ডিয়াই কোনো ধৰণৰ খেলা নাই। ইংলেণ্ড মই কৈছোঁ ইংলেণ্ড ছিৰিজৰ পিছত এই যোনটো মাহ আগষ্ট মাহটোত ইণ্ডিয়াই খেলা কথা আছিল বাংলাদেশৰ লগত এটা অৰিজিনেলি এটা টুৰ প্লেন আছিল, কিন্তু সেই টুৰটো পষ্টপন কৰিছে 2026লৈ। কাৰণ বাংলাদেশৰ লগত ৰিলেশ্যন আমাৰ ইমান এটা ঠিক নহয় বৰ্তমান, পলিটিকেল ৰিজনৰ কাৰণে। আৰু তাৰপিছত আৰু এটা নিউজ আহিল যে বাংলাদেশৰ লগত যিহেতু পষ্টপন হ'ল, শ্ৰীলংকাৰ বৰ্ডে অফাৰ দিছিল যে আমাৰ লগত এটা ছিৰিজ খেলক লিমিটেড অভাৰ্ছত, কিন্তু সেইটো প্লেনটো ড্ৰপ কৰি দিলে ইণ্ডিয়াই। সেইটো হ'ব লাগিছিল আচলতে, হ'লে অকমান মানে ৱাৰ্ম আপ হৈ থাকিলে বৰ্তমান টাইমত। কিন্তু যাৰ ফলত এতিয়া ইণ্ডিয়াৰ এই মাহটোত কোনো ধৰণৰ খেলা নাই। এনেকৈ একচুৱেলি মই যদি কওঁ গোটেই 12 মাহৰ কেলেণ্ডাৰত ইণ্ডিয়াই একমাহ ৰেষ্ট পোৱা কোনো ধৰণৰ নায়েই। ক'ব গ'লে আমি যদি লাষ্ট কেইবাবছৰ চাওঁ, একমাহ ৰেষ্ট নাপায়েই ইণ্ডিয়ান টিমে। এইবাৰ অলপ এক্সেপশ্যনেল হ'ল, একমাহ টাইপৰ ৰেষ্ট এটা পাইছে ইণ্ডিয়ান টিমে। কাৰণ ইণ্ডিয়াৰ যোনটো হেক্টিক শ্বেডিউল, একমাহ ৰেষ্ট নাথাকেই। গতিকে এইটো মাহত পাইছে। গতিকে এতিয়া কেনেকৈ ৱাৰ্ম আপ কৰে, কোনো ধৰণৰ T20 মেটচ খেলা নাই। লাষ্ট ছিৰিজটো টেষ্ট ছিৰিজ খেলিছে। আৰু যোনখন মানে এতিয়া ট্ৰাই ছিৰিজ চলি আছে, তো সেইখনত কোনকেইটা টিম আছে? পাকিস্তান, আফগানিস্তান আৰু UAE। আচ্ছা, তো তাৰমানে এই তিনিটা টিম অকণমান মানে এডভান্টেজত থাকিব, যিহেতু তাৰমানে সিহঁতে পিচ কণ্ডিশ্যনছবিলাক তাৰমানে এখন UAEতে হৈ আছে ন? তেনেহ'লে সিহঁতে তাৰমানে অকণমান মানে UAEৰ যোনটো কণ্ডিশ্যনছ বা গ্ৰাউণ্ড বা পিচ কণ্ডিশ্যনছবিলাক অকণমান মানে এতিয়া তাৰমানে বুজি পাব, মানে অকণমান মানে কেনেকৈ
ফ্ৰণ্ট ফুটত থাকিব আৰু হয় হয় কেনেকৈ তাৰমানে পিচ কণ্ডিশ্যন কেনেকুৱা বা কেনেকৈ প্লে কৰে বৰ্তমান মেটচ আজিও চলি আছে তেওঁলোকৰ পাকিস্তান ভাৰ্চেছ UAE গতিকে এইখিনিয়ে আৰু আপডেট আৰু এছিয়া কাপৰ টাইমিঙৰ ওপৰত বৰ বেছি দীঘল নকৰোঁ কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ থেংক ইউ Audio Jungle.